আপোনালোকক স্বাগতম জনাইছো আৰু আমি বৰ্তমান উপস্থিত আছো ৰামানুজন জুনিয়ৰ কলেজ সিনিয়ৰ সেকেন্ডাৰী স্কুলত আৰু মই দেখুৱাইছো বৰ্তমান আৰু প্ৰতিবাৰৰ এইবাৰো ৰামানুজনে সুফল প্ৰদৰ্শন কৰিছে। আমাৰ লগত দিলীপ বৰা ছাৰ আছে। ছাৰ প্ৰথমে শুভেচ্ছা অভিনন্দন। কি খুব আনন্দিত, খুব ভাল লাগিছে। মই খুবেই আনন্দিত। এবাৰ বিজ্ঞান শাখাত দেৱশ্ৰী কাশ্যপ আমাৰ বিজ্ঞান 97.8% আমাৰ বিদ্যালয়ৰ ভিতৰত প্ৰথম হৈছে মেট্ৰিকত থাৰ্ড হৈছিল আছাম আৰু এবাৰ জেই ফাৰ্ষ্ট পেজত 97.23% পাইছে জেই মেইনছত। গতিকে তাই আৰু এবাৰ 97% দেৱাশী কাশ্যপ কপৌ ফুল আৰু গামোচা বহাগৰ বতৰ কপৌ ফুল লৈ আহিছে। সুন্দৰ মুহূৰ্ত, আৱেগিক মুহূৰ্ত আৰু আমাৰ কাৰণে প্ৰেৰণাৰ মুহূৰ্ত। অসমবাসীয়ে আশীৰ্বাদ বিচাৰিছো এই মুহূৰ্তত। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক অসমৰ আমি অভিনন্দন জনাইছো। ধন্যবাদ। নিশ্চয় মই দেখুৱাইছো বৰ্তমান আৰু এগৰাকী কীৰ্তিমান আছে, আমি জানিব চেষ্টা কৰিম। মই দেখুৱাইছো বৰ্তমান মই তোমাৰ নামটো মোৰ নাম কৌশিক শৰ্মা। তোমাৰ কিমান হ'ল পাৰ্চেণ্টেজ? মোৰ 96.8% আহিছে। আৰু কিহত ভাল মাৰ্কছ পাইছা? মই মেথছত 100 পাইছোঁ, ষ্টেটিষ্টিক্সত 99 পাইছোঁ। ভৱিষ্যতে কি মোৰ মেথছৰ প্ৰফেচৰ হোৱাৰ মন। মেথামেটিক্সৰ প্ৰফেচাৰ। নিশ্চয় মেথামেটিক্সৰ প্ৰফেচাৰ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ কচলুখাতে, মানে নগাঁও কচলুখাত। কেনেকুৱা তোমাৰ কি ক'বা? কি নাম তোমাৰ? স্নিগ্ধা প্ৰাণ শইকীয়া। হয় কেনেকুৱা? 96.6 ডক্টৰ চিকিৎসক চিকিৎসকৰ হয় নিশ্চয় মই দেখুৱাইছোঁ এইকেইগৰাকী ছাত্ৰ আৰু নগাঁৱত অতি সুন্দৰ ফলাফল। মই নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা দেখুৱাইছোঁ পৰিৱেশ বৰ্তমান হাইস্কুল। দেৱাশ্ৰী আছে। দেৱাশ্ৰী ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা? কি ইঞ্জিনিয়াৰিং মই দিলোঁ অলৰেডি আৰু এইবাৰ নীট পৰীক্ষা হ'ব যোন 3 মে'ত, সেইটোত মই অৱতীৰ্ণ হ'ম। এণ্ট্ৰেঞ্চ পৰীক্ষাবোৰ দি পেলাই আগবাঢ়ি যাম বুলি ভাবিছোঁ। যেনেকৈ মই দেখুৱাইছোঁ এয়া বৰ্তমান যি বিদ্যালয়সমূহৰ আমি পোনপটীয়া সমস্যা দেখুৱাম। মই দেউতাক আছে। দেৱাশ্ৰী আপোনাৰ সন্তানে ভাল ৰিজাল্ট কৰিছে, কি ক'ব? প্ৰথমে মই মোৰ ল'ৰাক কৃতিত্ব ল'ৰাকে দিম, কাৰণ ল'ৰাই যিখিনি কষ্ট কৰিছে আৰু শিক্ষাগুৰুসকলে যিখিনি কষ্ট কৰিছে তাৰে আজি সুফলতা আমি পাবলৈ সক্ষম হৈছোঁ। নিশ্চয় মই দেখুৱাইছোঁ। আৰু এইদৰে বৰ্তমান নগাঁৱৰ ৰামানুজন জিলিকি উঠিছে। আৰু দীপাংকৰ দা আছে। দীপাংকৰ দা আপোনাৰ ভতিজা কেনেকুৱা ৰিজাল্ট? 97.8%। 97। নাম দেৱাশ্ৰী কাশ্যপ। দেৱাশ্ৰী কি হয় মোৰ ভতিজা হয়। নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান মই নগাঁৱৰ গুৰুকুল জুনিয়ৰ কলেজৰ খুব ভাল ৰিজাল্ট কৰিছে। আমি সেই স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰি আমি ৰামানুজনৰ পৰা দেখুৱালোঁ আৰু আমি এতিয়া বৰ্তমান গুৰুকুলৰ পৰা দেখুৱাম। ইয়াৰ পিছত গুৰুকুলতো 97% পাইছে। আমি সেই স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ। আগবঢ়াম। ধন্যবাদ।